উভতি আহিছোঁ বাতৰিৰ মাজলৈ। বিশ্বনাথৰ নলকি চাপৰিগুৰিত কৃষকৰ কান্দোন। হাড় ফকা পৰিশ্ৰমেৰে খেতি কৰি কৃষকে লাভ কৰিলে কেৱল পতান। বেংকৰ পৰা ঋণ লৈ কৰা খেতিত পতান দেখি এতিয়া মূৰে কপালে হাত দিছে কৃষকে। অধিক জনাব বিশ্বনাথৰ চিনিয়ৰ ব্ৰিজ চিফ হেমন্ত শইকীয়াই। মই বৰ্তমান উপস্থিত আছোঁ বিশ্বনাথৰ ননকে জাপৰিগুৰি এখন কৃষিভূমিত আৰু কেইবাবছৰ সন্তানে দেখুৱাইছে যে এজন কৃষকে তেওঁ এই কৃষিভূমিত তেওঁ হিয়া উজাৰি কান্দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। তেওঁ কান্দি থকাৰ দৃশ্য আপোনালোকক দেখুৱাইছোঁ। কি ৰূপাই হ'ল মোক কি কৰিছে আমাৰ মানে আমি চলিম কেনেকৈ আমি কেনেকৈ কি কৰিম আমি খেতিৰ ওপৰতে নিৰ্ভৰ আমাৰ চাকৰি বাকৰি একো নাই আমার খেতি বেয়া হলে আমার কোনো সহায় করা নাই ইনশিওর করছি কেলাম হওয়া নাই আমি কোন ফালে যাও আমার উপায় না কি হব হ্যাঁ আমার উপায় কি হব আপনার নাম তো কি আব্দুল নূর আব্দুল নূর কিমান বিঘা খেতি কৰিছিল 5 বিঘা বড় ধানৰ খেতি এটা কি পতান হল সব পতান হল এই কেইবছৰ শান্তনে দেখুৱাইছে যে এইজন কৃষকে কৰা যি খেতি সেই খেতিৰ এতিয়া পতানহে পোৱা গৈছে আচলতে ধান ইয়াত দেখিবলৈ পোৱা নাই 5 বিঘাকৈ তেওঁ খেতি কৰিছিলে বড় ধানৰ খেতি আৰু সেই খেতিসমূহ বৰ্তমান দেখা গৈছে যে পতান ওলাইছে ইয়াত কোনো ধৰণৰ আচলতে ধান ইয়াত নাই আৰু যাৰ কাৰণে এতিয়া তেওঁ এইদৰে আচলতে তেওঁ কৃষি পথাৰত বহি তেওঁ কান্দিবলগীয়া হিয়া উজাৰি কান্দিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে। মই আপোনাৰ পৰা জানিব বিচাৰিম অকণমান উঠকচোন। হয় আপুনি কিমান বিঘা কৰিছিলে 5 বিঘা 5.5 বিঘা আপুনি কি ক'ব পৰা ঋণ লৈছে হয় ঋণ লৈছোঁ বন্ধন গোটৰ পৰা কিমান 40,000 টকা 40,000 টকা এতিয়া কিয় আপুনি ইমান দুখেৰে কিয় আছে কি আৰু মানে আমি পৰিশোধ কৰিম এইটো আমি কি বাচিম কেনেকৈ আমি ধাৰ পৰিশোধ কেনেকৈ কৰিম সব পতান ওলাল সব পতান ওলাল এনে আপোনাৰ কিমান আৰু আপুনি কি কাম কৰে ইয়াৰ বাদে আমি কৃষকৰ বাহিৰত একো কাম নকৰোঁ খেতি এই যে 5 বিঘা খেতি প্ৰতি বছৰে কৰে প্ৰতি বছৰে কৰোঁ গোটেই বছৰটো চলে ছাৰ পইচা ৰাহিও হয় ৰাহি নহ'লে বিট হয় এতিয়া এইবাৰতো মৰিব লাগে আমি কোন ফালে যাম আমাৰ কোনো ভালে ৰাস্তা নাই আমি ইনশিওর কৰিছোঁ আমাৰ ইনশিওর কেলাম নহয় আপুনি কৃষি বিভাগৰ ওচৰলৈ গৈছে ছাৰ কি কৈছে তেওঁলোক আহিছে চাই গৈছে তেওঁলোকে কৈছে যে বিষটো বেমাৰী আছে তেনেকৈ কৈছে আমাৰ ডিঅ ছাৰ আহিছিল আমাৰ সন্মানিত কৃষি বিভাগ গোটাই আহিছিল 14 জন আহিছিলে মোক সান্তনা খেতি দিলে ক'লে যে এতিয়া তোমাৰ কপাল বেয়া হ'ল তো কপাল বেয়া হ'ল তো মানে মৰাই ভাল জীয়াই থাকি কি কৰিম মই ধাৰে পৰিশোধ কৰিব আপোনাৰ পৰিয়াল কেইজন 10 জন পৰিয়াল 10 জন এটা 10 জন পৰিয়াল আপুনি পোহপাল কৃষি জাৰাই দিয়ে কৃষি আমি খেতি কৰি দিওঁ হয় এজন কৃষক আৰু তেওঁ কান্দোনত ভাগি পৰা পৰিলক্ষিত হৈছে তেওঁ আচলতে কাৰণ তেওঁ হাড়ক মাটি কৰি তেজক পানী কৰি তেওঁ খেতি কৰিছিল এই বড় ধানৰ খেতি কৰিছিল আমাৰ শ্বাস নোলায় আমাৰ মাতে নোলায় মোৰ মাতটো বন্ধ হ'ল মোৰ মাতে নাই ওলায় এতিয়া তেওঁ হাহাকাৰ কৰিবলগীয়া হৈছে আৰু শান্তনে দেখুৱাইছে এই কৃষিভূমিখিনি দেখুৱাইছে আৰু এইদৰে তেওঁ হাড়ক মাটি কৰি তেজক পানী কৰি তেওঁ খেতি কৰিছিল কিন্তু সোণগুটিৰ পৰিৱৰ্তে দেখা গৈছে এই যি ধান সেই ধানত দেখা গৈছে কেৱল পতান ওলাইছে আৰু যাৰ কাৰণে এতিয়া তেওঁ হিয়া উজাৰি কান্দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু তেওঁ হাহাকাৰ কৰিবলগীয়া হৈছে আৰু এতিয়া কৃষি বিভাগৰ লোক ইয়ালৈ আহিছিল আৰু তেওঁলোকে এইখিনি পৰিদৰ্শন কৰি গৈছে আৰু তেখেতক সান্তনাও দিছে কিন্তু এতিয়া পৰৱৰ্তী সময়ত দেখা যাব যে এইজন দুৰ্ভগীয়া কৃষকক কৃষি বিভাগে বা চৰকাৰে কেনেদৰে আচলতে তেওঁলোকে ৰক্ষা কৰে কাৰণ 40,000 নগদ 40,000 টকাৰ ঋণ লৈ বন্ধন বেংকৰ পৰা ঋণ লৈ তেওঁ এই খেতি কৰিছিল আৰু খেতি যেতিয়া ভাল হ'ব হেমন্ত শইকীয়া ধন্যবাদ জনাইছোঁ। বাৰিষা সমাগত